কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলে 5 বছৰৰ ভিতৰত 1 লাখ প্ৰতিশ্ৰুতি দিছিলে কিন্তু 1.5 লাখ হৈ গ'ল আপোনাৰ আপুনি ক'ব খুজিছে ইমান ভাল কাম কৰিও মই গৌৰৱ গগৈৰ পিছত কিয় এইটো কামত লাগিলোঁ এইটোৱে ক'ব খুজিছে তো মই সেইটোৱে সুধিব খুজিছোঁ মই কৈছোঁ চব ভাল কাম কৰাৰ পিছতো I will not allow a single Pakistani agent to live in Assam. নাই নাই বাট ইউ আৰ ইয়েট টু এষ্টাব্লিছ হিম এজ এ পাকিস্তানী এজেণ্ট আপুনি পাকিস্তানী এজেণ্ট এষ্টাব্লিছ কৰা নাই মুখ্য কোৰ্টত কেছ কৰা নাই মইতো তেওঁক আপোনাৰ মুখতো আজি কৈ আছোঁ হি ইজ এ পাকিস্তানী এজেণ্ট নাই আপুনি পাব্লিক ডমেইনত কৈ আছে তেওঁ কিয় কোৰ্ট কেছ নকৰে কিন্তু আপুনি তেওঁ কিয় কোৰ্ট কেছ নকৰে তেওঁতো এতিয়া নিজেই কৈ দিলে যে মোৰ ৱাইফে পাকিস্তানৰ দৰমহা লৈছিল এইটো নহয় যে মই বহুত ভাল কাম কৰিছোঁ ইলেকশ্যন জিকিম বুলি আই উইল স্পেয়াৰ এ ছিংগল পাৰ্চন হু ইজ ইনভলভ উইথ পাকিস্তান কাৰণ জিন্তু গগৈয়ে পাকিস্তানৰ কাৰণে বলিদান দিলে অকল জিন্তুৱে নহয় বহুত গতিকে সেই তেজবোৰৰ প্ৰতি উই অ' আৱাৰ ৰেছপনচিবিলিটি আমি প্ৰতিজন জোৱানে যি পাকিস্তানৰ লগত যুঁজি মৃত্যুবৰণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় হি অ' দ্য ৰেছপনচিবিলিটি টু দেম যদি কিবা চকুত পৰে তাক আনিবই লাগিব সন্মুখত সি লাগিলে মোৰ লৰাই কিয় নহওক